সাদ্দাম হুছেইনে এনেদৰে অত্যাচাৰ কৰাৰ কাৰণে পিছত গাঁতত সোমায়ো তেওঁ পৰিত্ৰাণ পোৱা নাছিল। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়ে সীমা চেৰাই গৈ মানুহক অত্যাচাৰ আৰম্ভ কৰিছে। কিবা ছবি আঁকিলেও এৰেষ্ট কৰে। তেওঁৰ ৰঙা চকুত বিভিন্ন ধৰণৰ তেওঁৰ হেঁচাই বিভিন্ন ধৰণৰ অত্যাচাৰত মানুহৰ মুখ বন্ধ হৈ আছে। যিটো সময়ত অৰ্থনৈতিক অৱস্থা অতি শোচনীয়, সেই সময়খিনিত হিমন্ত বিশ্ব শৰ্মাই লাভ বিলাসত দিন কটাইছে আৰু এতিয়া ধাৰ লোৱা পইচাৰে 25 কোটি টকাৰে তেওঁ কেৱল পেণ্ডেল বনাই ধাৰুৱা ৰাইজক আৰু শোচনীয় অৱস্থালৈ লৈ গৈছে। কোনো মৰম দয়া ৰাইজৰ দুখীয়া মানুহৰ প্ৰতি নাই। এই সময়খিনিত তেওঁ বাল্য বিবাহৰ কথা কয়। এই কথা বতৰাবিলাক তেওঁ মানুহৰ মন ডাইভাৰ্ট কৰাৰ কাৰণে কৈছে। সেই জালত ভৰি দিবলৈ মই নিবিচাৰো। অত্যাচাৰী শাসক বহুত পৃথিৱীত তেনেদৰে নাইকিয়া হৈ গৈছে, ধূলিহাত হৈ গৈছে। যেতিয়াই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অসমৰ মানুহে জ্বলন্ত সমস্যাসমূহ সমাধানৰ কথা কয়, সেই সময়তে হিমন্ত বিশ্ব শৰ্মাই মানুহৰ মনটো আনফালে নিবৰ বাবে এনেধৰণৰ কথা বতৰাবিলাক কৰে। আমিও তেওঁৰ জালত ভৰি দি দিওঁ। যিটো সময়ত ফাইনেন্সিয়েল কণ্ডিশ্যন হাহাকাৰ, অৰ্থনৈতিক অৱস্থা অতি শোচনীয়, সেই সময়খিনিত কোনো মৰম দয়া ৰাইজৰ দুখীয়া মানুহৰ প্ৰতি নাই। তেওঁ এতিয়া লাভ বিলাসত দিন কটাইছে আৰু এতিয়া ধাৰ লোৱা পইচাৰে 25 কোটি টকাৰে তেওঁ কেৱল পেণ্ডেল বনাই ধাৰুৱা ৰাইজক আৰু শোচনীয় অৱস্থালৈ লৈ গৈছে। এই সময়খিনিত তেওঁ বাল্য বিবাহৰ কথা কয়। আমি কৈছো যে যদি এই কথাবিলাক সঁচাকৈ নাইকিয়া কৰিব বিচাৰে, সামাজিক এই ব্যাধিটো নাইকিয়া কৰিবৰ কাৰণে, সামাজিকভাৱে মানুহক সচেতন কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী হিচাপে এটা দায়িত্ব আছে। তেওঁ কি ধৰণৰ ব্যৱস্থা লৈছে কওক। বাল্য বিবাহ ৰোধ কৰাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সামাজিক এই ব্যাধি নাইকিয়া কৰিবলৈ সামাজিক কি জাগৰণ, সামাজিক কি ধৰণেৰে সচেতনতা আনিবৰ কাৰণে তেওঁ আঁচনি লৈছে, সেই বিষয়ে তেওঁ অৱগত কৰক। এই কথা বতৰাবিলাক তেওঁ মানুহৰ মন ডাইভাৰ্ট কৰাৰ কাৰণে কৈছে। সেই জালত ভৰি দিবলৈ মই নিবিচাৰো। মই তেওঁক কৈছো যে মানুহৰ মনবিলাক খুব বেয়া। তেওঁৰ ৰঙা চকুত বিভিন্ন ধৰণৰ তেওঁৰ হেঁচাই বিভিন্ন ধৰণৰ অত্যাচাৰত মানুহৰ মুখ বন্ধ হৈ আছে। কিবা ছবি আঁকিলেও এৰেষ্ট কৰে, বিভিন্ন ক্ষেত্ৰত এৰেষ্ট কৰে। আপোনালোকে দেখিছে যে অত্যাচাৰী শাসক বহুত পৃথিৱীত তেনেদৰে নাইকিয়া হৈ গৈছে, ধূলিহাত হৈ গৈছে। সাদ্দাম হুছেইনে এনেদৰে অত্যাচাৰ কৰাৰ কাৰণে পিছত গাঁতত সোমায়ো তেওঁ পৰিত্ৰাণ পোৱা নাছিল। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়ে সীমা চেৰাই গৈ মানুহক অত্যাচাৰ আৰম্ভ কৰিছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া এতিয়া ৰাইজৰ পক্ষত থাকিবৰ কাৰণে মই অনুৰোধ কৰিছো।